মানুহে মানুহক খুব সোনকালেই বিশ্বাস কৰে, কিয়নো যেতিয়া এজন ব্যক্তিয়ে আপোনাৰ ওচৰত খুব সুন্দৰকৈ তেওঁৰ ব্যক্তিত্ব প্ৰকাশ কৰে, তেতিয়া অভিয়াছলি শুনি থকা মানুহজনে সেই মানুহজনক খুব সোনকালেই বিশ্বাস কৰে। তাৰ কাৰণে সেই ব্যক্তিজনৰ গাত দুখ অকণমানো নাই। দুখ কাৰ জানেনে? সি শুনি থকা ব্যক্তিজনৰে। কাৰণ কিয় জানেনে? তেওঁ যে ইমান ধুনীয়াকৈ আপোনাৰ ওচৰত ব্যক্তিত্ব প্ৰকাশ কৰিছে আৰু আপুনি যে শুনিছে, সেই কথাখিনি বাৰু সঁচানে? সেই কথাখিনি আপুনি নজনাকৈ যদি তেওঁক বিশ্বাস কৰি লৈছে, আটাইতকৈ ডাঙৰ ভুল কৰিছে। আপোনাক বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, কিন্তু প্ৰত্যেকটো কথা সেই কোৱা মতেই যে সঁচা, সেইটো আপুনি কেতিয়াও নিবিচাৰিব। আপুনি আশে পাশে থকা মানুহৰ পৰা সেই মানুহজনৰ বিষয়ে জনাটো বৰ দৰকাৰ। আৰু তাৰপিছতহে যদি সেই মানুহজনৰ বিষয়ে আপুনি জানিছে, বুজিছে কাৰোবাৰ পৰা, তেতিয়াহ'লে সেই কথা যে কৈ আছিলে, তেতিয়া আপুনি সেই মানুহজনক বিশ্বাস কৰিবলৈ ল'ব। নহ'লে এই পৃথিৱীত আপোনাক কোন মানুহে কোন সময়ত ঠগি পলাই পাত্তা দিব, আপুনি গমকি নাপাব। কথাষাৰ বাৰু হয়নে? কমেণ্ট কৰিবচোন।